মৃত দুই পুলিশ কর্মীকে গার্ড অফ অনার কাছাড় পুলিশের। গতকাল আকস্মিক মৃত্যু হয় বিহারা পুলিশ ফাঁড়ির ইনচার্জ সুরজিৎ ডেকার। জয়পুর থানা থেকে আসার সময় বাইক দুর্ঘটনায় মারা যান পুলিশ কর্মী শাহাবুদ্দিন বড়ভূইয়া। গতকাল তাদের মরদেহ শেষ শ্রদ্ধা জানান পুলিশ সুপার নোমাল মাহাত্তা, অতিরিক্ত পুলিশ সুপার ক্রাইম রজত কুমার পাল, ডিএসপি মহেন্দ্র বরা, সেজমা বৈদ্যুতিক চ্যানেলের চেয়ারম্যান অভিজিৎ ভট্টাচার্য প্রমুখ। ব্যুরো রিপোর্ট, বরাক ভিশন। কাছাৰ আৰক্ষীৰ লগতে সমগ্ৰ আমাৰ অসম আৰক্ষী শোকাকৃত। আমাৰ এজন IC বিহৰা, তেওঁৰ নাম সুৰজিৎ ডেকা। তেখেতে যোৱাকালি এটা আনটাইমলি সময়ৰ আগতে তেখেতৰ মৃত্যু হ'ল আৰু তেখেতক কালি আমি যেতিয়া মেডিকেল কলেজত তেখেতৰ লৈ অহা হ'ল, তাৰপাছত তেওঁ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিলে। তো এই ঘটনাটোৱে এজন ইয়াং ল'ৰা আৰু মাত্ৰ তেওঁ 29 বছৰ বয়স হৈছিলে আৰু তেওঁ কাছাৰ আৰক্ষীত তেওঁ জইন কৰিছিলে। তাৰপাছত তেওঁ নিষ্ঠা সহকাৰে তেওঁ কাম কৰি আছিলে ইয়াতে, আৰু কেইবাটাও এনেকুৱা তেওঁ ভাল কাম তেওঁ কৰিছে। আৰু অলপ দিনৰ আগতে আপোনালোকে গম পাইছে যে এজন খুব ড্ৰেডেড ডকাইত আছিলে কণ্টাই, তাত তেওঁ একেবাৰে কেমোফ্লাইজ ড্ৰেছত গৈ তেওঁ মেঘালয়ৰ বৰ্ডাৰত তেওঁলোকক ধৰিছিলে। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM মেডেল থাকে তাৰ কাৰণেও তেওঁৰ নামটো আমি ৰিকমেণ্ড কৰিছিলোঁ। গতিকে তেওঁ এটা খুব ভাল অফিচাৰ আমাৰ ইয়াত, আৰু তেওঁ নিষ্ঠা সহকাৰে তেওঁৰ যি সেৱা তেওঁ আগবঢ়াই আহিছিলে। আজিও তেওঁ এটা আনটাইমলি তেওঁৰ যি মৃত্যু হ'ল তাৰ কাৰণে আমি সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু তেওঁলোকৰ যি পৰিয়ালবৰ্গ আছে, পৰিয়ালবৰ্গক আমি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা দুখৰ সময়ত আমি পৰিয়ালবৰ্গৰ লগত আছোঁ। আৰু সদায় যিটো তেওঁ পুলিচ ফেটাৰ্নিটি আৰু পুলিচ পৰিয়ালৰ এজন ব্যক্তি, তেওঁৰ আনটাইমলি তেওঁৰ মৃত্যু হৈছে। গতিকে আমি তেওঁলোকৰ পৰিয়ালৰ লগতে আমি তেওঁৰ যিখিনি সদস্যসকল তেওঁলোকৰ আহিছে আমাৰ ইয়াত, আমি তেওঁলোককো আমাৰ যি গভীৰ যি সমবেদনা আছে সেয়া আমি প্ৰকাশ কৰিছোঁ। আৰু সমগ্ৰ অসম আৰক্ষী প্ৰশাসনে শোক প্ৰকাশ কৰিছে। আৰু তাৰ লগতে যোৱাকালি এটা দুৰ্ঘটনা সংঘটিত হ'ল, আৰু সেই দুৰ্ঘটনাত শাহাবুদ্দিন বৰভূঞা নামৰ এজন লেন্স নায়ক আমাৰ, তেওঁ কৰ্মৰত আছিলে জয়পুৰ পুলিচ ষ্টেচনত। তেওঁৰ গভীৰ নিশা তেওঁৰ মৃত্যু হ'ল। আৰু তেওঁ আমি চিকিৎসালয়লৈ গৈ আমি যেতিয়া তেওঁৰ পৰিয়ালবৰ্গক আমি লগ ধৰোঁ, আজি তেওঁলোকক আমি আমাৰ যি আৰক্ষী প্ৰশাসন ফালৰ পৰা যি ধৰণে আমাৰ সন্মান জ্ঞাপন কৰিব লাগে, দুইজন ব্যক্তিকে আমাৰ SI সুৰজিৎ ডেকা, তাৰ লগতে শাহাবুদ্দিন বৰভূঞা ডাঙৰীয়া, যাৰ দুৰ্ঘটনাত মৃত্যু হ'ল। আৰু তেওঁ ইয়াৰ আগতে 6টাকৈ তেওঁ পুৰস্কাৰ পাইছে ভাল সেৱা আগবঢ়োৱাৰ কাৰণে। কাছাৰ জিলাৰ তেওঁ ট্ৰেফিক ব্ৰাঞ্চতো আছিলে, জেনেৰেল ব্ৰাঞ্চতো আছিলে, চবতে তেওঁ ভাল ধৰণে সুখ্যাতিৰে কাম কৰিছিলে। সেইকাৰণে আজি আমি তেওঁলোকক অন্তিম বিদায় সন্মান সহকাৰে অসম আৰক্ষী যি সন্মান প্ৰদৰ্শন কৰিব লাগে, আমি চালামি দি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰি তেওঁলোকক আমি বিদায় দিছোঁ। আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।